এখন পলিঅ' মুক্ত ৰাষ্ট্ৰৰ সপোন আগত ৰাখি ভাৰত চৰকাৰে সময় অহা পদক্ষেপসমূহৰ অংশস্বৰূপে আজি উপৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান অনুষ্ঠান 2024 ৰাজ্যিক শুভ উদ্বোধনী অনুষ্ঠান সোণাপুৰ জিলা চিকিৎসালয়ত অনুষ্ঠিত হয়। আজিৰ এই শুভ উদ্বোধনী অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ মিছন সঞ্চালক ডক্টৰ লক্ষ্মণ এছই ভাষণ প্ৰসংগত কয় যে ভাৰত চৰকাৰৰ এই জনহিতৈষী আঁচনিৰ সুবিধা ল'বলৈ প্ৰতিগৰাকী শিশুৰ অভিভাৱকক অনুৰোধ জনায়। এই প্ৰতিষেধক আঁচনিয়ে ৰাজ্যৰ 44 লাখ শিশুক সামৰি ল'ব বুলি জানিবলৈ দিয়ে মিছন সঞ্চালকগৰাকীয়ে। আজিৰ এই অনুষ্ঠানত স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ উমেশ ফাংছ, পৰিয়াল পৰিকল্পনাৰ বিভাগৰ সঞ্চালক কমলজিৎ তালুকদাৰৰ উপৰিও কেইবাজনো স্বাস্থ্য বিষয়া উপস্থিত থাকে। आज जो ये लॉन्चिंग प्रोग्राम यहाँ पे हुआ है और कितना मतलब ये चाइल्ड को ये कवर करेगा और कब तक ये चलेगा? नमस्कार। आसाम के सारे जिलों में आज से सब नेशनल इम्यूनाइजेशन प्रोग्राम फॉर पोलियो शुरू हो रहा है। ये 3 दिन प्रोग्राम के अंदर में आसाम में अप्रॉक्सीमेटली 44 लाख बच्चों को almost 44 lakh kids from the age group of 0 to 5 उनको पोलियो वैक्सीन दिया जाएगा। और ये वैक्सीनेशन के दौरान आसाम में 22,000 से ज़्यादा कैंप्स होंगे। कहीं कहीं पे परमानेंट कैंप्स जैसे कि डिस्ट्रिक्ट हॉस्पिटल, सब सेंटर्स, और कहीं कहीं पे टेम्पररी कैंप्स होंगे। सो दैट ये 3 दिन में ये सभी बच्चों को, 5 साल के नीचे वाले सभी बच्चों को पोलियो को वैक्सीन 2 ड्रॉप्स ऑफ पोलियो वैक्सीन दिया जाए। और इस काम में हेल्थ डिपार्टमेंट के साथ साथ एजुकेशन, सोशल वेलफेयर, बाकी सभी डिपार्टमेंट का भी सपोर्ट है। और जितना हो सके हमारे बच्चों को हम यही सेंटर में वैक्सीन देंगे बोल के सोच रहे हैं। और अगर इन केस कोई बच्चे इसमें नहीं आ पाए तो उनका घर तक जाके हाउस टू हाउस विजिट करके भी वैक्सीनेशन देने का अरेंजमेंट डायरेक्टर हेल्थ सर्विसेज फैमिली वेलफेयर के ऑफिस के नेतृत्व में किया जा रहा है। ऑल हेल्थ डिपार्टमेंट ऑफिशियल स्टार्टिंग फ्रॉम द डॉक्टर्स टू द आशा कर्मी সকলোৱে all are working as a team for this sub-national polio immunization. ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে আজি আমাৰ অসমতো 27খন জিলাত জিলা আয়ুক্তসকলৰ নেতৃত্বত সাব নেশ্যনেল ইমিউনাইজেশ্যন ডে আমি আজিৰ পৰা অনুষ্ঠিত কৰিছোঁ। এই 3 দিনীয়া কাৰ্যসূচী হ'ব। আজি শুভ আৰম্ভণি আজি অলপ দেৰি আগতে আমাৰ ষ্টেটৰ যোনটো লঞ্চ চেৰেমনি আমাৰ ডিষ্ট্ৰিক্ট চিভিল হস্পিটেল আমাৰ সোণাপুৰত আজি অনুষ্ঠিত হৈ গ'ল। আৰু এই অহা 3 দিনত প্ৰায় আমাৰ অসম ৰাজ্যৰ 27খন জিলাত প্ৰায় আমি 43,90,000 শিশুক আমি পোলিঅ' ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছোঁ। আজি শুভ আৰম্ভণিৰ পিছতে আমাৰ এই বুথ ডে যোনটো এক্টিভিটি, এই বুথ ডে এক্টিভিটিত
আমাৰ আশা কৰ্মীসকলে আমাৰ যিসকল আমাৰ অংগনবাড়ী কৰ্মীসকল আছে তেওঁলোকে যোৱা কেইদিনমান দিনত তেওঁলোকে বিভিন্ন গাঁৱত তেওঁলোকে এটা সমীক্ষা কৰি 0 পৰা 5 বছৰৰ যিমানখিনি আমাৰ শিশু আছে তেওঁলোকক আজি বুথলৈ অনাৰ ব্যৱস্থা কৰিছে। আমাৰ বুথ ডেতে আমি যত্ন কৰিম যে প্ৰায় 70-80% আমাৰ শিশুক যেন আমি তাতে আমি ভেকচিন কৰিব পাৰোঁ। তাত সত্ত্বেও যদি কিছু শিশু যদি ৰৈ যায় তেতিয়াহ'লে আমি অহা দুদিনত তেওঁলোকৰ নিজৰ বাসস্থানত তেওঁলোকৰ নিজৰ বাসগৃহত আমি আমাৰ টীম যাবগৈ, টীম গৈ তাতে ইমিউনাইজেশ্যন কৰাৰ ব্যৱস্থা কৰিছে। এই গোটেইসমূহ যোনটো আমাৰ কাৰ্যসূচী এইটো মই ইতিমধ্যে ক'লোঁ আমাৰ জিলা আয়ুক্তসকলে আমাৰ ডিষ্ট্ৰিক্টৰ যি হেল্থ টীম আছে হেল্থ টীমত আমাৰ জইণ্ট ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ DPMU আমাৰ এডিশ্যনেল CMHO ডিষ্ট্ৰিক্ট ইমিউনাইজেশ্যন অফিচাৰৰ আৰু আমাৰ সমূহ যিসকল আমাৰ ফ্ৰণ্টলাইন কৰ্মী আছে আমাৰ ANM বাইদেউসকল আমাৰ আশা কৰ্মী বাইদেউসকল অংগনবাড়ী বাইদেউসকল আৰু কিছু আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টত জড়িত হৈ আছে আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট জড়িত হৈ আছে ছ'চিয়েল ৱেলফেয়াৰ জাষ্টিছ ডিপাৰ্টমেণ্ট জড়িত হৈ আছে আমাৰ সমূহ ডিপাৰ্টমেণ্ট চাইল্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট জড়িত হৈ আছে। সমূহ ডিপাৰ্টমেণ্টৰ সহযোগত আমি এই কাৰ্যসূচীটো আমি আগবঢ়াই লৈ গৈছোঁ আৰু আমি আশা কৰিছোঁ যে প্ৰায় আমাৰ 1 লাখ আমাৰ কৰ্মী বিভিন্ন বিষয়া কৰ্মচাৰী আমাৰ ফ্ৰণ্টলাইন কৰ্মী এই গোটেই কাৰ্যসূচীটো আগবঢ়াই লৈ গৈছে। আমি আশা কৰিছোঁ যে পলিঅ'ৰ যোনটো আমাৰ মুক্ত হিচাপে আমাৰ ৰাজ্যখন আমাৰ দেশখন যি আমাৰ স্বীকৃতিপ্ৰাপ্ত হৈ আছে সেইটো আমি ধাৰাবাহিকতাটো আমি ৰক্ষা কৰিম আৰু আপোনালোকৰ সকলোৰে সহযোগত আমাৰ এই সাব নেশ্যনেল ইমিউনাইজেশ্যন ডেনৰ যি কাৰ্যসূচী এইটো সফল হ'ব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। যে আমি 2014 চনতেই আমি ডিক্লাৰেশ্যন লৈছোঁ যে গোটেই ভাৰতবৰ্ষৰ পৰা পলিঅ' মুক্ত হৈছে, কিন্তু এই কথাটো ঠিক যে আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য যেনে পাকিস্তান আফগানিস্তান এতিয়াও সন্দেহজনক হৈ আছে, এতিয়াও তেওঁলোকে পলিঅ' মুক্ত বুলি নিজক ডিক্লেয়াৰ দিব পৰা নাই আৰু সেইকাৰণে আমি সেই দেশৰ ৰাইজৰ পৰা সেই দেশৰ পৰা আৰু তাৰ পলিঅ' আকৌ সংক্ৰমণ হ'ব পাৰে তাৰ কাৰণে আমাৰ সদায় এটা ৰিস্ক এটা হৈ আছে। সেইকাৰণে আমি এই যিটো পলিঅ' মুক্ত বুলি চাৰ্টিফিকেট WHOৰ পৰা চাৰ্টিফিকেট পোৱাৰ পিছতো আমি এই কাৰণে পালছ পলিঅ' প্ৰগ্ৰেম আমি প্ৰতি বছৰে দুবাৰকৈ আমি এই ৰাউণ্ড আমি অবজাৰ্ভ কৰোঁ, এই কাৰণে যাতে কোনো পলিঅ' ভাইৰাছে যাতে আকৌ যাতে সংক্ৰমণ কৰিব নোৱাৰে বা তেনেকৈ পলিঅ' ফ্ৰী বুলি ডিক্লেৰেশ্যন দিয়াৰ পিছত আৰু পলিঅ' ভাইৰাছ যাতে সংক্ৰমণ হ'ব নোৱাৰে, এইটো কাৰণে আমাৰ ডাঙৰ এটা চেলেঞ্জ। আৰু এটা কথা ঠিক আমি যেতিয়া পলিঅ' ভেকচিন আমি প্ৰভাইড কৰোঁ তাৰ কাৰণে আমি সাৱধানতা 1 নম্বৰ সাৱধানতা হৈছে কি আমি ভেকচিনটো কিমান সুন্দৰকৈ আমি ৰাখিব পাৰিছোঁ ইন দ্য কোল্ড চেইন। আমাৰ থাকে ফ্ৰিজ থাকে, ফ্ৰিজত আমি সুন্দৰকৈ ৰাখোঁ আৰু সেই পটেঞ্চিটো থাকিব লাগিব। আদাৰৱাইজটো আমি পলিঅ' ড্ৰপটো খোৱা নোখোৱা একে অৰ্থ নাথাকিব। তাৰ কাৰণে আমি সদায় এলাৰ্ট কৰি দিছোঁ যাতে তেওঁলোকে ভেকচিনটোৰ পটেঞ্চিটো যাতে ভালকৈ চায়। তাৰ কাৰণে আমাৰ VVM বুলি এটা কণ্ডিশ্যন আছে, সেইটো তেওঁলোকে চাবলৈ দিয়ে, কালাৰ চেঞ্জিং এটা পটেঞ্চি চেকিং চিষ্টেম এটা আছে, গতিকে এইটো এটা চিষ্টেম আছে। গতিকে মই ভাবোঁ যে অসমত এইবাৰ আমাৰ সাব নেশ্যনেল ইমিউনাইজেশ্যন ডেট আমাৰ টোটেল প্ৰায় অলমষ্ট 44 লাখ আমাৰ বাচ্চাক আমাৰ দিব ভেকচিন প্ৰদান কৰিব 0 পৰা 5 বছৰ তলৰ শিশু আৰু গোটেই ভাৰতবৰ্ষত এইটো 3.9 crore আমাৰ তেনেকৈ শিশুক ভেকচিন দিয়াৰ এটা সিদ্ধান্ত লৈছে, টাৰ্গেট কৰি লৈছে। গতিকে নিশ্চয় আমি আশা কৰোঁ যে এইবাৰ খুব ভালকৈ আমি কৰিবলৈ বিচাৰিছোঁ। আৰু এটা কথা ঠিক আমি খুব জোৰ দি আছোঁ, এইটো আমাৰ ষ্টেট লেভেলৰ মিটিঙতো মই কৈছোঁ, বিশেষ কৰি আমাৰ এটা স্পেচিয়েল এজেণ্ডা আছে, স্পেচিয়েলি যিবোৰ জেগা খুব দূৰ হয়, ৰিম'ট বা হাৰ্ড টু ৰিচ এৰিয়া বুলি আমি য'ত আইডেণ্টিফাই কৰোঁ, সেই আইডেণ্টিফাইড জেগাবিলাকত আমি খুব সুন্দৰভাৱে যাতে পলিঅ' আমি প্ৰতিষেধক চিটা যদি আমি প্ৰদান কৰিব পাৰোঁ, এইটো আমাৰ স্পেচিয়েল এটা মেজাৰ এই ছেশ্যনটোত মই সেইখিনি আশা কৰিছোঁ। আৰু নিশ্চয় আমি তেনেকৈ হাৰ্ড টু ৰিচ এৰিয়া বা তেনেকৈ চৰ এৰিয়া হওক পাহাৰ এৰিয়া হওক এইবিলাক যাতে আমি খুব ভালকৈ আমি যাতে তেওঁলোকক কভাৰ কৰিব পাৰোঁ, এইখিনি আশা কৰে। ধন্যবাদ। গাঁঠিৰ বিষ হওক, কঁকালৰ বিষ হওক, ৰাজহাড়ৰ বিষ, ফ্ৰেকচাৰ, যিকোনো ধৰণৰ বিষ বা শেহতীয়াকৈ হোৱা আঘাত হওক, ইয়াৰ সৈতে আৰু জীয়াই থাকিব নালাগে। বিষে আপোনাৰ জীৱন নিয়ন্ত্ৰণ কৰিবলৈ নিদিব। আজিয়ে আহক বাবা AK মেডিকোজ সোণাপুৰ, য'ত উপলব্ধ অভিজ্ঞ অস্থিৰোগৰ বিশেষজ্ঞ ডক্টৰ PK পদ্মপতি,
যিকোনো ধৰণৰ বিষজনিত আৰু আঘাতজনিত কাৰণত আপোনাৰ বাবে প্ৰতিটো সময়তে উপলব্ধ বাবা AK মেডিকছ। সোমবাৰৰ পৰা শনিবাৰলৈ 10 বজাৰ পৰা 1:30 আপুনি পাব অস্থিৰোগৰ বিশেষজ্ঞক। ফোন কৰক আৰু বিষমুক্ত কাইলৈৰ দিশত প্ৰথম পদক্ষেপ লওক।